নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুব ভাল খবৰ আহি পৰিছে পুনৰ কিছুমান পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে চৰাইদেউ জিলাৰ আণ্ডাৰতে ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে গ্ৰেড 3 গ্ৰেড 4 পদৰ ভেকেন্সি আছে যত আপোনালোকে সহায়ক পিয়ন পদৰ ভেকেন্সিবিলাক দেখা পাব চৰাইদেউ ডিস্ট্ৰিক্টৰ আণ্ডাৰতে ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেন্সিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেন্সিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ অৰ্হতা কি লাগিব কিমান দৰমহা দিয়া হ'ব আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকৈ যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই জইন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো বন্ধু বান্ধৱসকল চৰাইদেউ ডিস্ট্ৰিক্টৰ আণ্ডাৰত যিকেইটা ভেকেন্সি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেন্সিৰ অভাৰভিউ আপোনালোকে চাব পাৰে যে চৰাইদেউ ডিস্ট্ৰিক্ট জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট 2025 য'ত আপোনালোকে চাব পাৰে যে চৰাইদেউ ডিস্ট্ৰিক্ট জুডিচিয়াৰীৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে য'ত আপোনালোকৰ কাৰণে অফিচ এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু পিয়ন পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তো প্ৰথমতে আপোনালোকে ভেকেন্সিৰ সুবিধাখিনি চাই লওক যদি আপোনালোকৰ হতাও আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিব পাৰিব তো ইয়াৰে প্ৰথমটো ভেকেন্সি আপোনালোকে চাব পাৰে যে অফিচ এছিষ্টেণ্ট পদৰ কাৰণে 3টা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে ভেকেন্সি চেলাৰীটো আপোনালোকে চাব পাৰে যে 15000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে ভেকেন্সি এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেন্সিৰ কাৰণে এলিজিবল হয় আৰ্টছ কমাৰ্চ সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিব পাৰিব তো ভেকেন্সিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে চাব পাৰে যে কিছুমান স্কিল আপোনালোকৰ থাকিব লাগিব তো এটা আপোনালোকে স্কিলবিলাক চাব পাৰে যে আপোনালোকৰ কম্পিউটাৰ নলেজ থকা হ'ব লাগিব টাইপিঙত আপোনালোকে ভাল হ'ব লাগিব তো এনেধৰণে কিছুমান স্কিল দিয়া হৈছে ভেকেন্সিৰ কাৰণে আপোনালোকে এইখিনি ভালদৰে চাই ল'ব তো ইয়াৰে 2 নম্বৰ ভেকেন্সিটো আপোনালোকে চাব পাৰে যে ৰিসেপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ পদৰ কাৰণে এটা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে এই ভেকেন্সিৰ মতে আপোনালোকে চেলাৰীটো চাব পাৰে যে 15000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেন্সিৰ কাৰণে এলিজিবল হয় আৰ্টছ কমাৰ্চ সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিব পাৰিব আপোনালোকে চাব পাৰে যে ৰিসেপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে এই ভেকেন্সিৰ মতে আপোনালোকে চাব পাৰে যে কিছুমান আপোনালোকৰ স্কিলৰ দৰকাৰ হ'ব আপোনালোকে চাব পাৰে যে কম্পিউটাৰ নলেজটো আপোনালোকে জানিব পৰা হ'ব লাগিব আপোনালোকৰ ৰাইট এণ্ড কমিউনিকেশ্যন স্কিলটো ভাল হ'ব লাগিব তো আপোনালোকে এই স্কিলবিলাক চাই ল'ব আপোনালোকে চাব পাৰে যে আপোনালোকৰ কম্পিউটাৰ নলেজটো থাকিব লাগিব তো ইয়াৰে 3 নম্বৰ ভেকেন্সিটো আপোনালোকে চাব পাৰে যে অফিচ পিয়ন পদৰ কাৰণে 3টা পদৰ ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে ভেকেন্সিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 10000 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে তো যিকেইটা ভেকেন্সি আছে ভেকেন্সিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে আপোনালোকে মিনিমাম 8 পাছ কৰিলে কিন্তু ভেকেন্সিৰ এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব অৰ্থাৎ ক্লাছ 8ৰ পৰা আৰম্ভ কৰি হাই ছেকেণ্ডেৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সিৰ কাৰণে এলিজিবল হয় মিনিমাম শিক্ষাগত অৰ্হতা থাকিব আপোনালোকৰ কাৰণে 8 পাছ মেক্সিমাম শিক্ষাগত অৰ্হতা থাকিব আপোনালোকৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হতাও আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিব পাৰে চৰাইদেউ ডিস্ট্ৰিক্ট জুডিচিয়াৰীৰ তৰফৰ পৰা ভেকেন্সিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে 21 বছৰ বয়সৰ পৰা 38 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব লগতে আপোনালোকে সিলেকশ্যনো পাই যাব য'ত আপোনালোকৰ SC/ST কেণ্ডেডেটৰ কাৰণে থাকিব 5 বছৰ OBC কেণ্ডেডেটৰ কাৰণে থাকিব 3 বছৰ আৰু PWD কেণ্ডেডেটৰ কাৰণে থাকিব 10 বছৰৰ সিলেকশ্যন তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে এপ্লাই কৰিব পাৰে তো আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিবলৈ হ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকৰ লাগিব চৰাইদেউ ডিস্ট্ৰিক্টৰ আণ্ডাৰত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাব লাগিব তো যদি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন আছে তেনেহ'লে খুবেই ভাল কথা হয় যদিহে নাই আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাই দিয়াত সহায় কৰি দিম তো যিকেইটা ভেকেন্সি আছে ভেকেন্সিৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব তাতে আপোনালোকৰ সম্পূৰ্ণ ডকুমেণ্টছ আপোনালোকৰ শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট মাৰ্কশ্বিট আপোনালোকৰ ফটোগ্ৰাফ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট এজ প্ৰুফ চাৰ্টিফিকেট সম্পূৰ্ণ ডকুমেণ্টছকেইটা আপোনালোকে তাতে জমা দিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে এখন চিঠিৰ খামৰ ভিতৰত ভৰাই দিব লাগিব ফৰ্মখনৰ লগত আপোনালোকে সম্পূৰ্ণ ডকুমেণ্টছকেইটা ভৰাই আপোনালোকে ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চৰাইদেউত গৈ জমা দিব লাগিব তো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোকে চাব পাৰে যে 2/8/2025 লৈকে আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিব পাৰিব অৰ্থাৎ 2 আগষ্টলৈকে আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিব পাৰিব অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে হোৱাটছআপ গ্ৰুপত পাই যাব লগতে এপ্লাই কৰা যেটো ফৰ্ম আছে ফৰ্মটো আপোনালোকক হোৱাটছআপ গ্ৰুপত দি দিম তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেন্সিৰ এপ্লাই কৰিব পাৰে তো একেটা আছিলে ভেকেন্সিৰ সুবিধা আছে আপোনালোকক জনাই দিলোঁ যে চৰাইদেউ ডিস্ট্ৰিক্টৰ আণ্ডাৰত 8টা পদৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে অফিচ এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ অফিচ পিয়ন পদৰ কাৰণে ভেকেন্সি আছে তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতা বনে আপোনালোকে পোষ্টৰ এপ্লাই কৰি ল'ব পাৰে তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা যদি কমেণ্টত জনাব পাৰে তো লগ পাম উন্নত ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ